কি হৈছিল ঘটনাটো? ঘটনাটো হ'ল আজি 8 মাহ ধৰি মই সঞ্জীৱনী হস্পিটেলত মোৰ মিছেছক লৈ গৈ 8 মাহ আগতে লৈ গৈছিলোঁ। 8 মাহৰ পৰা লৈ গৈছিল এইটো আমাৰ IVF কেছ আছিল সঞ্জীৱনী হস্পিটেলত। সিহঁতৰ লগত আলোচনা কৰি IVF কেছৰ মোৰ মানে পইচা হৈছে তাৰমানে সেই দিয়াৰ পৰা আদি কৰি সেইবিলাক চব আলোচনা কৰিলোঁ। কৰি পেলাই IVF কেছটো আমি আৰম্ভ কৰিলোঁ। আৰু 2,40,000 টকাৰ পেকেজ আছিল তাৰমানে 2 নম্বৰ পেকেজ এইটো সিহঁতৰ। সেইটোত 100% মানে গেৰাণ্টি। সিহঁতে বাচ্চা একদম হাতত তুলি দিয়ালে, কোলাত তুলি দিয়ালে। এই 2,40,000 টকাত হ'ব বুলি ক'লে। আৰু আমি সেইমতে আজি 8 মাহ ধৰি তাৰমানে তাত ট্ৰিটমেণ্ট চলাইছিলোঁ। চেকআপ প্ৰতি মাহত চেকআপত গৈ আছিলোঁ। ডক্টৰ কোন আছিল? ডক্টৰ আশিষ ধীৰাচাৰ্যা। আশিষ ধীৰাচাৰ্যাৰ ওচৰত আজি 8 মাহ ধৰি আমি তাৰমানে ট্ৰিটমেণ্ট চলাই আছিলোঁ। ট্ৰিটমেণ্ট চলাই থকাত 14 জুলাই মাহৰ 14 তাৰিখে ৰবিবাৰ আছিল। আমি 8 নম্বৰ চেকআপত গৈছিলোঁ। 8 নম্বৰ চেকআপত গৈছোঁ আমি 10:30 গৈ পাইছোঁ। 10:30 গৈ পোৱাত তাৰপিছত তেখেতসকলে তাৰমানে এই প্ৰেছাৰ জোখা কামটো কৰিলে। তাৰপিছত বেবীটো তাৰমানে আল্ট্ৰাচাউণ্ড কৰিলে। চব মুভিং হৈ আছে বঢ়িয়া। প্ৰেছাৰটো অকণ বেছি থকা বুলি কৈছিল আৰু চব মানে সেয়া আছে, ঠিকে আছে, বেবী মুভিং হৈ আছে এতিয়ালৈ। তাৰপিছত আমি আহি অলপ বহিব দিলে প্ৰেছাৰটোৰ কাৰণে বহিব দি সিহঁতে জুন মাহত 7 নম্বৰ চেকআপত যেতিয়া এটা বেজী দিব বুলি কৈছিল যে 7 নম্বৰ চেকআপত বেজী দিব লাগিব, এটা 4,500 বেজীটো কেছ পইচা দিব লাগিব। আমি সুধিলোঁ তেতিয়া কিয়? কৈছে কথাটো হয় এনেকুৱা, বেজীটো দিয়াৰ পিছত মেডিচিনবিলাক সিহঁতক কমাই দিব। তাৰপিছত আমি আৰু সেইটো কাম কৰিলোঁ। সেইদিনা পইচাটো দিলোঁ 4,500। পইচাটো দিয়াৰ পিছত ডক্টৰ ডক্টৰ আশিষ ধীৰাচাৰ্যা আৰু নাৰ্ছবিলাক যিবিলাক কৰি আছিল সিহঁতে মানে বেলেগ ৰুমত লৈ গ'ল। মোক লগত লৈ যাব দিয়া নাই। মোক লগত যাব দিয়া নাই। তেখেতলৈ এনেকৈ লৈ গ'ল। লৈ যোৱাৰ পিছত আৰু 5 মিনিটৰ পিছত মানে ভয় দোৱা লাগিল সিহঁতৰ মাজত। মই তেতিয়া গৈ মানে চালোঁ আৰু তেতিয়া কেছটো গম পালোঁ। সিহঁতে অক্সিজেন দি দিছে। তাৰপিছত মোক আৰু বেছি সময় থাকিবই দিয়া নাই ICUত। মোক থাকিবই দিয়া নাই বেছি সময় তাৰমানে কিবা মই ইয়াতে 1 মিনিট সময় থকাই নাই। আকৌ চাইড কৰি দিছে। দি অহাৰ পিছত কিছু সময় পিছত ডাক্তৰে কৈছে মানে ইমিডিয়েটলি সেই অপাৰেশ্যন কৰিব লাগে নহ'লে বাচ্চা আৰু 2টা ঢুকাব। তাই অক্সিজেন কমকৈ পাইছে। তাৰপিছত মই সেনেকৈ ঘৰৰ মানুহবিলাক আলোচনা কৰি মই সিহঁতক দায়িত্ব দিলোঁ। ডাক্তৰে ক'লোঁ ছাৰ আজি 8 মাহত ট্ৰিটমেণ্ট আপোনাৰ ওচৰত কাম কৰিছে, আপোনাৰ মতে কাম কৰক। তাৰপিছত কাম কৰি সেইবিলাক কৰি আৰু ৰোগী জীয়াই থকা বুলি কয়। ৰবিবাৰৰ পৰা মৰা ডেড বডিটো লৈ সিহঁতে মঙলবাৰ ৰাতিপুৱা পৰ্যন্ত সিহঁতে তাৰমানে কৰি থাকিলে। মিছা কথা কৈ আছে। ৰাতিপুৱা 9টা মিছা কথা ক'লে। কি কাৰণ সিহঁতে জানিব। ৰাতিপুৱা 9টাতো সিহঁতে মৰা নাই বুলি কৈছে। তাৰ কিছু সময় পিছত কৈছে নাই আজি 9:15 ঢুকাইছে সেই বুলি ক'লে। ঢুকাইছে দেওবাৰে। মোৰ পত্নী ববিতা ভূঞা, তাই দেওবাৰে ঢুকাইছে। সিহঁতে একমাত্ৰ পইচাৰ লোভত এইখন ডকাইত নাৰ্ছিং হোম আমি গম পোৱা নাছিলোঁ। আমি সেইকাৰণে সেইখন নাৰ্ছিং হোমত গৈছিলোঁ। সঞ্জীৱনী যে ইমান ডকাইত হ'ব আমি গম পোৱা নাছিলোঁ। সেইখন মেডিকেলত গৈ মোৰ বহুত অনিষ্ট, বহুত টকা পইচাৰ ক্ষতি হ'ল, মোৰ দেহাৰ ক্ষতি হ'ল। পেচেণ্টটো বচাব আৰু অন্ততঃ এজন বাচি থাকিব লাগিছিল। বাচ্ছাটো হওক মাক হওক 2জন মৰা মানে এনেকৈ মই শুনাই নাই ইমান দামী মেডিকেল এখনত লৈ গৈ ইমান ডাঙৰ পেকেজ এটা লৈ। কিন্তু শেষত কি হ'ল 2টা যে ঢুকালে সিহঁতে 2 নম্বৰ দিলে কি মোৰ যিবিলাক ডকুমেণ্টছ আছিল 8 মাহৰ চেকআপৰ সেইবিলাকো সিহঁতে নাইকিয়া কৰি দিলে। মই যি ফাইলটোৰ পৰা মাত্ৰ এটা মাহৰ আছে, এই জুন মাহৰ যিখন 27/6 গৈছিলোঁ আমি সেইখন আছে, বাকীবিলাক চব নাইকিয়া কৰি দিছে। প্লাছ মই যি পইচা 2,40,000 টকা দিছিলোঁ এইটো 2 নম্বৰ পেকেজৰ সেইবিলাকৰ যিবিলাক ৰিচিভ আছিল সেইবিলাক নাইকিয়া কৰি পেলাইছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ, ছাৰে যাতে এইবিলাক মানে ডকাইতিৰূপী নাৰ্ছিং হোম সঞ্জীৱনীক অতি সোনকালে যাতে বন্ধ কৰি দিয়া, বন্ধ হ'ব লাগে। নহ'লে মোৰ দৰে মোৰ হেমন্ত কুমাৰ ডেকাৰ দৰে ববিতা মৃত মোৰ মানে ৱাইফ তাইৰ দৰে বহুত জীৱ ধ্বংস হ'ব তাতে আৰু সৰ্বহাৰা হ'ব। মোৰ এনেকুৱা অৱস্থা এতিয়া মোৰ তাৰমানে নিজৰ কিবা এটা হ'লেও তাৰমানে মোৰ পইচা নাই। এনেকুৱা গৈছে মানে ইমান পইচা সৰ্বশান্ত হৈ গৈছে। মই ইমান পইচা গৈছে 2,40,000 পেকেজটোহে আছিল। বাকী চব প্ৰত্যেক মাহত মানে পইচা দিব লাগে ডক্তৰক। প্ৰত্যেক মাহত মেডিচিন কিমান মেডিচিন লাগে IVF কেছ এটা সেনেকুৱা। মই ইতিমধ্যে থানাত আমি প্ৰথম দিনাই গৈছিলোঁ, মঙলবাৰ ৰাতিপুৱাই গৈছিলোঁ। সিহঁতে প্ৰথমতে ক'লে নালাগে এজাহাৰ দিব আপোনাৰ এইটো জালুকবাৰী থানা মালিগাঁও জালুকবাৰী থানা। আমি ৰাতিপুৱা গৈছোঁ, বহুত কেইজন মানুহ গৈছোঁ এজাহাৰ দিবৰ কাৰণে। এজাহাৰত এই যে অচিনাকি মই সিমান নাজানো। তেখেতে কৈছে দিব নালাগে, আপোনালোকে এজাহাৰ দিব নালাগে, আপোনালোকে তাতে যাওক হস্পিটেলত যাওক, যদি কিবা কাৰণত আপোনাৰ নকৰে আপোনালোকে ডেড বডি উলিয়াই নিলে তেতিয়াহে এজাহাৰ দিব বা আমাক ফোন কৰিব আমি যাম। গতিকে আমাকতো ডেড বডি উলিয়াই সিদিনা দিম বুলি কৈ ক'লে ডেড বডি দিলে। তাৰপিছত আমি আৰু গুচি আহিলোঁ। আহি
আজি কিমান 4 দিন হ'ল নেকি আমি জালুকবাৰী থানা একদম লিখিত আমি এজাহাৰ দি আহিছোঁ তেখেতসকলে আমাক মানে সেই কৰি দিছে সেইটো কৰি দিছে এতিয়ালৈ আজি 4 দিন হ'ল থানাৰ পৰা কি হৈছে কি নহৈছে আমাৰ ফোন নম্বৰ ৰাখি কোনো এটা হেৰি কৰা নাই কোনো এটা গুৰুত্ব দিয়া নাই কোনো এটা জনোৱা নাই কি হৈছে থানাত আমি যে এফআইআৰখন দিলোঁ তেখেতসকলে ইনভেষ্টিগেশ্যন কৰিলে নে নাই মেডিকেলত কোনো এটা কথা কোৱা নাই গতিকে মই মুখ্যমন্ত্ৰীৰ এইটোও অনুৰোধ কৰিছোঁ সকলোবিলাক মানে ইনভেষ্টিগেশ্যন কৰক তেখেতে আৰু তেখেতে কৰিলে চব হ'ব তেখেতে চব কৰিব পাৰে আপোনাৰ নাম মোৰ নাম হেমন্ত কুমাৰ ডেকা